সদনৰ পৰা বহিষ্কাৰ হ'ব লগা হ'ল। মই সদনৰ পৰা বহিষ্কাৰ হোৱা নহয়। মই আজি বিচাৰিছিলোঁ যে মোক চিৰজীৱনৰ কাৰণে বিধায়ক পদৰ পৰা খেদি দিয়ক। কাৰণ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটত যিটো কেটাষ্ট্ৰফি হৈছে, মহাপ্ৰলয় হেভক হৈছে, সেইটো অসমৰ ইতিহাসত কেতিয়াও হোৱা নাই। বলবলাত এবাৰ হৈছিলে, এইবাৰ হৈছে। মই এইটোক নেশ্যনেল কেলামিটি ডিক্লেয়াৰ কৰি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা টকা আনি আমাৰ চব শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাৰ মানুহবিলাকক বচোৱাৰ কাৰণে, ক্ষতিপূৰণ দিয়াৰ কাৰণে, ৰিছেটেলমেণ্ট দিয়াৰ কাৰণে অনুৰোধ কৰিবলৈ এটা ৰুল 56ৰ আন্ধাৰত সভাস্থগিত প্ৰস্তাৱ আনিছিলোঁ। মোক ক'বলৈ নিদিলে, 2 মিনিট কৈছিলোঁ, তাৰপিছত মোক বন্ধ কৰি দিলে, মোক এক্সপেল কৰি দিলে। মই মোৰ চকীখনৰ ওপৰত থিয় হ'লোঁ, তাৰপিছত মই ডেস্কখনৰ ওপৰত থিয় হৈ মই প্ৰটেষ্ট কৰিলোঁ। এইবিলাক নেদেখুৱাই, মোৰ মাথা কাম নাইকিয়া হৈ গৈছে এতিয়া। না এক টোপাল পানী আছে তাত, না এক টোপাল ৰেচন দিব পাৰিছে 1 কেজি, না ব্ৰেড দিব পাৰিছে, না বিস্কুট দিব পাৰিছে। এইমাত্ৰ নাজিৰাৰ MLA জনাইছে যে 10টা ডেড বডি ওলাইছে। কালি 18টা ওলাইছিলে নাজিৰাত, আজি 10টা ওলাইছে আকৌ, 28টা অকল নাজিৰাতে। বাকীবিলাকৰ কথা বাদ দিলোঁ। কি পৰ্যায়ৰ দুৰ্যোগ কোনেও নেদেখিলে বুজিব নোৱাৰে। মই বিধানসভাৰ প্ৰত্যেকজন সদস্যক তালৈ মাতিবৰ কাৰণে আহিছিলোঁ। মই অসমৰ মুখ্যমন্ত্ৰী আৰু অসম বিধানসভাৰ জৰিয়তে এইটোক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাবৰ কাৰণে ক'বলৈ আহিছিলোঁ। মই ৰাতি ৰাতি আহি আছিলোঁ, মই তাতে ছাৰ্ভিচ দি আছিলোঁ, ৰাতি ৰাতি আহি আছিলোঁ। তো মই ভাবিছিলোঁ যে ইয়াত কথাখিনি কৈ বিধানসভাৰ পৰা এটা সহায় ল'ম, বিধায়কবিলাকক মাতিম। মোক এক্সপেল কৰি দিলে, মোক খেদি দিলে, মোক ক'বলৈ নিদিলে। মই হাতযোৰ কৰি ৰঞ্জিত দাস ডাঙৰীয়াক অনুৰোধ কৰিছিলোঁ যে মই কেতিয়াও জীৱনত হাতযোৰ কৰা নাই, মোক অকণমান ক'বলৈ দিয়ক। তেতিয়া ইফালৰ পৰা পীযুষ হাজৰিকাই ক'বলৈ নিদিব বুলি এনেকৈ অধ্যক্ষক ক'লে। মই তেতিয়া পীযুষ হাজৰিকাক হাতযোৰ কৰিলোঁ, বোলো আপুনি সংসদীয় পৰিক্ৰমা মন্ত্ৰী মোক ক'বলৈ দিবলৈ কৈ দিয়ক। তেখেতে নিদিলে। মই তেতিয়া সকলো মন্ত্ৰী আৰু বিধায়কবিলাকক অনুৰোধ কৰিলোঁ, মোক 2 মিনিট ক'বলৈ দিয়ক। তাৰপিছত মই কংগ্ৰেছক অনুৰোধ কৰিলোঁ। আটাইতকৈ দুৰ্ভাগ্যজনক কথা, কংগ্ৰেছে মোক আজি বিশ্বাসঘাতকতা কৰিলে। শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ মানুহক কংগ্ৰেছে আজি বিশ্বাসঘাতকতা কৰিলে। এই মাত্ৰ যে আপোনালোকে যে MLA জন পালে, কি নাম? নুৰুল হুদা। নুৰুল হুদাই মই কৈ থাকোঁতে তেওঁক নুৰুল হুদাৰ নামটো গাই দিলে। মই নুৰুল দাক ক'লোঁ হাতযোৰ কৰি, নুৰুল দা আপুনি 2 মিনিট ৰৈ দিয়ক না, মোক ক'বলৈ দিয়ক না। তেওঁ ক'লে তেওঁ মোক গালি পাৰি তেওঁ নিজে ক'লে। এয়া হ'ল কংগ্ৰেছৰ চেঞ্চিটিভিটি। কংগ্ৰেছৰ লিডাৰ অফ দ্য অপজিশ্যনক মই হাতযোৰ কৰি কৈছিলোঁ যে মই কওঁতে আপোনালোকে মোক ছাপোৰ্ট দিব। একজন মানুহ থিয় নহ'ল। মই অনুৰোধ কৰিছিলোঁ চেঙাৰ বিধায়ক, কি নাম? আব্দুল ৰহিম। তাৰপিছত আৰু মই পকা বেতবাৰীৰ বিধায়ক, কি নাম আমাৰ? জাকিৰ হুছেইন। তেওঁলোকক হাতযোৰ কৰি এনেকৈ ৰিকুৱেষ্ট কৰি আহিছিলোঁ যে আপোনালোক আগফালৰ বেঞ্চত বহিছে, প্লিজ গোটেইকেইজন বিধায়কক মই কথা কওঁতে সহায় কৰিবলৈ ক'ব। তেওঁলোকেতো নকৰিলে, উল্টাই তেওঁলোকৰ এজন বিধায়ক, কি নাম এজন? নুৰুল হুদাই মানে মোক কথা কোৱাত বাধা দিলে। আজি বিজেপি, কংগ্ৰেছ সকলোবিলাক সদনত মিলি আছে, কোনেও কথা ক'ব নিদিয়ে। কেলে নিদিয়ে? তাৰ কাৰণটো কি জানে? কাৰণ নাগালেণ্ডত এটা বহুত ডাঙৰ বান্ধ বনাই আছে দিখৌ নদীৰ ওপৰত। মই আজি তাৰ ডকুমেণ্ট দেখুৱাবলৈ আনিছিলোঁ। দিখৌ হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্ট বুলি। সেই প্ৰজেক্টৰ পানী এৰি দিবলগীয়া হৈছে। 24 চনতে আধাৰখিলা কৰি বনাই আছে, 3rd ফেজটো শেষ হোৱা নাই, অলপ কমিশ্যনিং হোৱা নাই, তাৰ পৰা পানী এৰি দিছে। পীযুষ হাজৰিকা, জয়ন্ত মল্লবৰুৱা আৰু হিমন্ত বিশ্ব শৰ্মাই এই যে নাগালেণ্ডৰ পৰা কয়লা খানি আমাৰ নাগিনী জানে জানো? এই নাগিনী মৰাতে প্ৰথম আজি আটাইতকৈ বেছিকৈ মানুহ মৰিছে, 100টা মানুহ লুকাই আছে। সেই ইহঁতে যে কয়লা চুৰ কৰে, হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকা আৰু জয়ন্ত মল্লই, এই কয়লা চুৰ কৰাৰ পাছত পাহাৰবিলাক তলত একদম খালী হৈ তাত পানী সোমাই আছে। কথাটো বুজিছে? লেক হৈ আছে, ডাঙৰ ডাঙৰ হ্ৰদ হৈ আছে, পুখুৰী নহয় হ্ৰদ। তাৰ পানীবোৰ গুচি আহিছে, ধামকৈ পাহাৰটো পৰিছে আৰু বৰষুণ দিলত তললৈ পানীবোৰ নামি আহিছে। নদী কি কয় বৃহৎ ডেমৰ পানীবিলাক আহিছে। তাৰপিছত গোটেই 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো বনাবৰ কাৰণে গোটেই মাটিবিলাক সেই পাহাৰেই আনিছে, তাৰ পাহাৰৰ পৰা আনিছিলে। আৰু গোটেই যিমানবিলাক নদী আহিছে, তাৰ নদীৰ বোল্ডাৰবিলাক আমাৰ ইহঁতি, এই গোটেই বিধায়ককেইটা গোটেইকেইটা যিকেইটা আমাৰ সেইডোখৰ বিজেপি, সিহঁতকেইটাই সেই শিলবিলাক চুৰ কৰে, চিণ্ডিকেট কৰে। চৰকাৰী বিধায়ককেইটাই তাৰ কমিশ্যন ইহঁতি পায়, হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকা আৰু জয়ন্ত মল্লই।
বুজিছে? সেইকাৰণে আজি 3খন জিলা ধ্বংস। এই কথাবিলাক কওঁ বুলি ভাবি মোক ক'বলৈ নিদিলে। মইতো সেইবিলাক ক'বলৈ অহা নাছিলোঁ। মইতো কাৰণটো ব্যাখ্যা কৰিলোহেঁতেন, কিন্তু সিহঁতক গালি পাৰিবলৈ মই অহাই নাই, নক'লোহেঁতেন কেতিয়াও। মই সহায় বিচাৰি আহিছোঁ, কিন্তু মোক আজি অপমান কৰিলে, মোক খেদি দিলে। শিৱসাগৰৰ কথা কোৱাৰ কাৰণে, যোৰহাট জিলাৰ কথা কোৱাৰ কাৰণে, চৰাইদেউ জিলাৰ কথা কোৱাৰ কাৰণে অধ্যক্ষ ৰঞ্জিত দাস ডাঙৰীয়াই মোক কুকুৰৰ নিচিনাকৈ খেদি দিলে আজি। ধিক্কাৰ, ধিক্কাৰ দিছোঁ মই, ধিক্কাৰ। চৰকাৰক ধিক্কাৰ, অধ্যক্ষক ধিক্কাৰ, কংগ্ৰেছক ধিক্কাৰ দিছোঁ। আজি আপুনি